হেল্ল' মোৰ ফেচবুকৰ ফ্ৰেণ্ড আৰু অসমবাসীৰ ৰাইজ মনটো আনন্দ মনটো বহুত ফূৰ্তি আজি এটা কথাই ফূৰ্তি ল'ৰা দুটাই বহুত বছৰ মূৰত নানীয়েকৰ ঘৰত গৈছে বহুত বছৰ মূৰত এটাতো 14 বছৰ হৈ গ'ল মোৰ লগত বা মাকৰ লগত থাকি নাপালে আৰু সৰুটো 10 বছৰ হৈ গ'ল থাকি নাপালে কিন্তু এতিয়া প্ৰথমবাৰ নানীয়েকৰ ঘৰত মাকৰ লগত থাকিব গৈছে কিন্তু মাক আকৌ সেইজনী নহয় হা যিজনী পৰকীয়াত যে পৰি লৈ পেলাই পলাই গৈছিল সেইজনীতো পলাই গ'ল সেইজনী নহয় এই মাকৰ লগত সেই মাকে জন্মহে দিলে মৰম কৰিব নাজানিলে এই মাকে কিন্তু মৰম কৰিছে এই মাকক লৈ পেলাই নানীয়েকৰ ঘৰত গুচি গ'ল বহুত ভাল লাগিছে ল'ৰাকেইটা এতিয়া ফোন কৰি সুধিছোঁ কৈছে 10 দিনলৈ নাযাওঁ তাতে থাকিম তেতিয়াহ'লে আপোনালোকে ভাবি চাওক আগৰ নানীয়েকৰ ঘৰ এতিয়া নানীয়েকৰ ঘৰ আগৰ নানীয়েকৰ ঘৰক দিব লাগে খালি এতিয়া এই নানীয়েকৰ ঘৰত মৰম পাইছে কিমান শান্তি লাগিছে ন মনটো ল'ৰাকেইটা সেই মাক নথকা অনুভৱ কৰা নাই সেই মাকক পাহৰিলে এই মাককহে মনত ৰাখিছে বহুত ভাল লাগিছে আজি মনটো ফূৰ্তি তাকে মানে বহুত কি ক'ম আৰু মনৰ পৰা সেই ভিডিঅ'টো বনাইছোঁ আৰু ইমান ভাল লাগিছে ল'ৰাটোৱে যে মানে ফূৰ্তিত আছে ল'ৰাটোৰ ফূৰ্তিটো মোৰ ফূৰ্তি ন ভাল লাগিছে বাৰু ভিডিঅ'টো অকণ শ্বেয়াৰ কৰি দিবচোন জনাই দিবচোন পাৰিলে সেই মাকে যদি পাৰে ল'ৰাটোক দেখাই দিব মই এতিয়া অকলে অকলে ভাতকে বনাই আছোঁ ভাত বনাই আছোঁ গেছত ব্ৰইলাৰ আনিছোঁ চৌকা জ্বলাইছোঁ আকৌ চৌকাত ভাজি বনাম ঠিক আছে বাৰু বাই বাই